আপোনাৰ ঘৰতো যদি আপুনি সুখ সমৃদ্ধিৰ বৃদ্ধি কৰিব বিচাৰিছে বা ঘৰখনত ধনাত্মক উৰ্জাৰ বৃদ্ধি হোৱাটো বিচাৰে, তেনেহ'লে কিছুমান সৰু সৰু এলাহ বা সৰু সৰু ভুল আপুনি কেতিয়াও নকৰিব। এইবোৰ আচলতে দেখাত সৰু সৰু কথা, কিন্তু ডাঙৰ বাস্তুদোষৰ সৃষ্টি কৰে। নম্বৰ 1, ঘৰখন সদায় সাৰি মুচি চাফ চিকুণকৈ ৰাখিব। কেতিয়াও চাফ চিকুণ কৰিবলৈ এলাহ নকৰিব, কাৰণ লেতেৰা কৰি ৰখা ঘৰ এখনলৈ কেতিয়াও লক্ষ্মী নাহে। নম্বৰ 2, ঘৰখনত থকা কিছুমান অদৰকাৰী বস্তু, যিসমূহ আমাৰ কেতিয়াও ব্যৱহাৰত নাহে, কিন্তু মুহত ৰাখি থৈছে বা ঘৰত কোনোবাই পেলাবলৈ নিদিয়ে। এনেধৰণৰ পুৰণা অদৰকাৰী নচলা বা ব্যৱহাৰ নহা আৰু বহুত দিনতে একে ঠাইতে বা একে জাগাতে পৰি থকা বস্তুবোৰেই ডাঙৰ বাস্তুদোষৰ সৃষ্টি কৰে। গতিকে তেনেকুৱা বস্তুবোৰ আজিয়েই ঘৰৰ পৰা উলিয়াই পেলাওক। নম্বৰ 3, ঘৰখনৰ দুৱাৰ মুখখন সদায় ধুনীয়াকৈ ৰাখক। দুৱাৰ মুখখন কেতিয়াও জাজ কৰি নাৰাখিব আৰু যি টি বস্তু দুৱাৰ মুখত নাৰাখিব। দুৱাৰ মুখত কেতিয়াও জোতা চেণ্ডেলৰ দম বান্ধিবলৈ নিদিব। দুৱাৰ মুখৰ পৰা জোতা চেণ্ডেল থোৱা যদি ৰেগ ৰাখিছে, তেনেহ'লে অকণমান আঁতৰাই ৰাখক আৰু তাত ধূলি বালিৰে পোত খাব নিদিব, কাৰণ এনেকুৱা ধৰণৰ সৰু সৰু ভুলবোৰে আমি নজনাকৈয়ে আমাৰ জীৱনত বহুত বেছি প্ৰভাৱ পেলাই থাকে। চ' আপুনি ভালেই থাকিব, সুস্থ হৈ থাকিব। ধন্যবাদ।